22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী মেলা 22 জুনৰ আবেলি 2:56 প্ৰবৃত্তি 26 জুনৰ পুৱতি নিশা 3 বজাত নিবৃত্তি অম্বুবাচী মেলা বুলি নহয় এবাৰ মহা অম্বুবাচী মহাযোগ বুলি প্ৰচাৰ কৰা হ'ব 24টা বিভাগৰ সৈতে অনুষ্ঠিত হ'ল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৈঠক চৰকাৰে ভক্তৰ অভ্যৰ্থনাৰ বাবে সকলো ব্যৱস্থা কৰিব পৰ্যটন বিভাগে গ্ৰহণ কৰিছে পদক্ষেপ পৰ্যটন বিভাগে প্ৰদান কৰিব 4,55 লাখ টকা মেলালৈ 7 লাখৰো অধিক ভক্তৰ আগমন হ'ব কামাখ্যা ধামলৈ জোতা চেণ্ডেল পৰিধান কৰি যাবলৈ দিয়া নহ'ব আমাৰ সকলো বিভাগ আমাৰ টুৰিজমৰ বিভাগৰ লগতে 24টা বিভাগৰ লগত আমি আগন্তুক দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ পিডব্লিউ বিভাগে হওক বা পানী যোগানে হওক বা স্বচ্ছতাই হওক বা অনাময় হওক যাৰ যিমান বিভাগ আছে বা পিডব্লিউ ৰোডছে হওক সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা মন্দিৰৰ যি দেৱালয় তাতে আমি পুনৰ সভা পাতি সেইদিনাখনৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম আৰু এবাৰ আমি আশা ৰাখিছোঁ যিহেতু এইটো এটা আধ্যাত্মিক অনুষ্ঠান এই আধ্যাত্মিক অনুষ্ঠানটো যাতে আধ্যাত্মিকতাৰে যাতে পাৰ হয় তাৰ কাৰণে সকলো ভক্তবৃন্দকে আমি আহ্বান জনাইছোঁ আৰু বাকী চৰকাৰীভাৱে নিশ্চিত ওপৰত মই ভাবোঁ যে যোৱাবাৰ যি আমি সফলতা লাভ কৰিছোঁ এইবাৰো যাতে আমাৰ কোনো ধৰণৰ হেৰি নাথাকে ব্যতিক্ৰম নাথাকে কাৰণে আমাৰ বিভাগে যৎপৰোনাস্তি চেষ্টা চলোৱাৰ লগতে 24টা বিভাগকে ইতিমধ্যে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ অহা 22 জুন তাৰিখে দুপৰীয়া 2:56 যোৱাত প্ৰবৃত্তি হ'ব আৰু 25 তাৰিখে শেষ ৰাতি অৰ্থাৎ 3 বজাত নিবৃত্তি হ'ব আৰু 26 তাৰিখে আমি ৰাতিপুৱাই সকলোখিনি ৰীতি নিয়ম পালন কৰি দেৱীৰ স্নান পৰ্ব নিত্য পূজা সমাপন কৰি আমি দেৱীৰ দুৱাৰ মুকলি কৰি দিম আৰু তীৰ্থযাত্ৰী দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিম ইতিমধ্যে আমি আমাৰ দেৱালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই অম্বুবাচী মহাযোগ যাতে আমি সুকলমে পৰিচালনা কৰিব পাৰোঁ প্ৰতিবাৰৰ দৰে এইবেলিও আমি আমাৰ কামাখ্যা অঞ্চলৰ সমূহ ৰাইজৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰিছিলোঁ আৰু সভাত অনুষ্ঠিত কৰি আমি তাতে এখন মেলাখন পৰিচালনাৰ কাৰণে এখন কমিটি গঠন কৰি দিছোঁ